নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি আমি ডেভেলপমেন্ট সাইকোলজিৰ আন এটা থিওৰি এৰিকসন থিওৰি অফ সাইকোসোশিয়েল ডেভেলপমেন্টৰ ওপৰত আলোচনা কৰিম তো আমি যোৱা ভিডিঅ'ত আমি জিন পিয়াজে দিয়া থিওৰিৰ ওপৰত আলোচনা কৰিছো আজিৰ ভিডিঅ'টো আমি এৰিকসনৰ থিওৰিৰ ওপৰত আলোচনা কৰিম তো পোনপ্ৰথমতে এৰিকসনে দিয়া সাইকোসোশিয়েল ডেভেলপমেন্টৰ ওপৰত আলোচনা কৰাৰ আগতে এখেতৰ বিষয়ে অলপমান জানি লোৱা দৰকাৰ তো ইও আছিল গ্ৰীক সাইকোলজিষ্ট আছিলে হি ওয়াজ born in the year 1902 চনত তেওঁৰ জন্ম হৈছিল আৰু 1994 তেওঁৰ মৃত্যু হৈছিল এইখিনি কথা আমাৰ জানা দৰকাৰ তো তেওঁৰ দিয়া থিওৰিটো আমি সাইকোসোশিয়েল বুলি আমি কিয় কও বা সাইকোসোশিয়েল ডেভেলপমেন্ট কিয় নাম দিছে তেওঁৰ থিওৰিটো এই ওয়ার্ডটো যদি আমি ভাঙিকে চাও এই ওয়ার্ডটো সাইকোসোশিয়েল যদি আমি দুটা সেপারেট ওয়ার্ড কৰো এটা হৈছে আমাৰ সাইকো আৰু এটা হৈছে সোশিয়েল তো সাইকো শব্দটোৰ অৰ্থ কি সাইকো মিন্স ইয়াতে ব্ৰেইন ঠিক আছে সাইকো মিন্স ব্ৰেইন এন্ড সোশিয়েল মিন্স এনভায়রনমেন্ট সোশিয়েল মিন্স এনভায়রনমেন্ট তেও কৈছিলে যে মানুহ এজনৰ বিকাশ মানে শিশুৰ বিকাশ আজিৰ পৰা আৰম্ভ কৰি জন্মৰ পৰা আৰম্ভ কৰি মৃত্যুলৈ হৈ থাকে আৰু এই বিকাশটোক তেও 8টা ষ্টেজত কি কৰিছে ডিভাইড কৰিছে তো তেও ডেভেলপমেন্টটো কেইটা ষ্টেজত ডিভাইড কৰিছে 8টা ষ্টেজত ডিভাইড কৰিছে আৰু এই ষ্টেজ কেইটা আমি চাম সো পোনপ্ৰথমতে কি আছে এৰিকসন ফৰ্মুলেটেড এ থিওৰি of psychosocial development that development is organized around 8 age graded development tasks. At each age, infant, children, adolescent and adult negotiate the target development tasks that are specific to the period of development. Erikson believed that we are aware of what motivates us throughout life. We make conscious choice in life and these choices are focused on meeting certain social and cultural needs rather than purely biological ones. Humans are motivated, for instance, by need to feel that the world is trustworthy place, that we are capable of individual, that we can make a contribution to society, that we have lived meaningful life, and these are all psychosocial problems. তো ইয়াতে কৈছে যে তেও কি কৰিছে আমি আগতীয়াকৈ পালোৱে তেও ডেভেলপমেন্টক 8টা ষ্টেজত ডিভাইড কৰিছে আৰু প্ৰতিটো ষ্টেজে মানুহক কিবা এটা বস্তু শিখাই যায় আৰু তেও যোনটো ডেভেলপমেন্ট 8টা ষ্টেজত ডিভাইড কৰিছে এই 8টা ষ্টেজ কেইটা হল প্ৰথম টেষ্টটো হৈছে ট্ৰাষ্ট ভাৰ্সেস মিসট্ৰাষ্ট আৰু এটো কিমানৰ পৰা জন্মৰ পৰা 18 মান মানে 1.5 ইয়াৰ্স জন্মৰ পৰা 18 মান্থ লৈকে থাকে তো in this first stage of Erikson psychosocial model infancy is a crucial to our psychosocial development during our initial 18 months we are certain about the world in which we find ourselves and must develop the basic trust হয়নে আমি কিনি কথা জানোৱে শিশু জন্ম লোৱাৰ পিছৰ পৰা কি হয় কেয়ার টেকারক কি কৰে ট্রাস্ট কৰা আৰম্ভ কৰে কান্দিলে যেতিয়া কেয়ার টেকাৰে তে খোৱা দিয়ে এটুক ট্রাস্ট কৰে যে এই মানুহজনে এই মানুহজনৰ ওপৰত বিশ্বাস আহিছে আৰু যেতিয়া কোনোবাই কান্ধাৰ পিছত খোৱা নি দিয়ে বা ইগনোৰ কৰি তেওঁৰ ওপৰত ট্রাস্ট নকৰে after all we all are certainly reliant on our caregivers for warmth, love, stability and nurturing. If reliable and predictable, we gain confidence, a sense of security and feeling of safety in the world. If care is inconsistent and unreliable, then the trust will fail. For example, when caregiver reject us, we fail to meet our needs or are emotionally detached, we may conclude that we cannot rely on adults. Next stage আছে autonomy versus shame and doubt. কি আছে অটোনমি ভার্সেস শেম এন্ড ডাউট এটু কিমান 18 মাহৰ পৰা আৰম্ভ কৰি 3 বছৰ লৈকে থাকে লিখছে স্টেজ 2 ফোকাস আর্লি চাইল্ডহুড 18 months to 3 years when we are gaining independence and increase perception to control over our physical skill তো প্ৰথম স্টেজটো কি আছিল আমাৰ ট্ৰাষ্টৰ কথা হে সেকেন্ড স্টেজটোত আহিব যেতিয়া আমি আমাৰ কি থাকে ফিজিক্যাল আমাৰ শাৰীৰিক যোনবিলাক এবিলিটি বিলাক থাকে স্কিল বিলাক থাকে হেবিলাক আমি কন্ট্ৰোল কৰা শিকো typically around this time parents teachers caregivers giving children some degree of choices letting them to perform actions on their own therefore we become increasingly mobile and develop physically
asserting our independence, putting on clothes, playing with other children and toys. According to Erikson, potty training is a crucial learning physical control, ultimately the development of autonomy. Success over bodily functions and taking control of simple choices lead a sense of personal power, feeling of autonomy, and increase independence and greater sense of being able to survive in the world. এই স্টেজৰ পৰা আমি কি শিখো যেতিয়া আমি আমাৰ ফিজিক্যাল পাৰ্টৰ ওপৰত কন্ট্ৰোল কৰা শিকিব পাও এই বয়সতে তেতিয়া শিশু এজনৰ বিশ্বাস আহে যে হি চেষ্টা কৰিলে সব কাম পাৰিব আৰু যেতিয়া তেওঁৰ যোনটো বয়স সেই বয়সত মানে 18 মান্থৰ পৰা আৰম্ভ কৰি 3 বছৰলৈকে বেলেগ শিশুবোৰে যোনটো কাম কৰে হেতু যদি সেই শিশুটোৱে কৰিব নোৱাৰে তেনহলে তেওঁ কি কৰে সেম ফিল কৰে ডাউট ফিল কৰে আৰু তাৰ মনোবলটো কি হয় কমি যায় তেওঁ ভাবে যে মই হিখিনি কাম কৰিব নোৱাৰো তো এই ষ্টেজটো আমাক আমাৰ নিজৰ ওপৰতে কনফিডেন্সটো জাগায় নেক্সট ষ্টেজত আছে ইনিশিয়েটিভ ভাৰ্সেস গিল্ট তো ইয়াতে কৈছে আৰু বয়সটো কিমান আছে 3 to 5 এৰিকসন থাৰ্ড ষ্টেজ সাইকোসোশিয়াল ডেভেলপমেন্ট occurs during the preschool between the age of 3 and 5 at this point in our psychosocial development when conflict occurs between the initiative and guilt we learn to assert ourselves and typically begin to direct play and social interaction to our parents our behavior may seem vigorous over assertive and even aggressive yet we are exploring our interpersonal skill. If overly restricted from some exploration, either by parental control or through increased criticism, we can develop a sense of guilt. Similarly, while constant questioning in this stage can be tiring at times, if we curtly by the caregivers, we may see ourselves a nuisance inhibiting our interaction with others. তো ইয়াতে ইনিশিয়েটিভ এন্ড গোলছৰ কথা যেতিয়া প্ৰি স্কুলৰ কথা আহে প্ৰি স্কুল যেতিয়া স্কুলে যে আৰম্ভ কৰে তেতিয়া কি হয় ইনিশিয়েটিভ মানে কনফিডেন্স পায় আৰু গিল্ট মানে ইয়াতে কেতিয়াবা মানে নিজকে বেয়া বুলি ভাবে এইখিনি কথা কৈছে যেতিয়া বেলেগৰ লগত খেলিব বিচাৰিলে লগ বন্ধুৰ লগত যেতিয়া খেলা ধৰা কৰে শিশুটোৱে যদি বেলেগে যোনটো কাম কৰিব পাৰিছে তেও যদি এটো কাম কৰিব পাৰে তেনহলে তেও নিজক ভাল বুলি ভাবে আৰু যেতিয়া গিল্ট মানে শব্দটো ইয়াতে কৈছে যে যদি সেই কামটো কৰিব নোৱাৰে তেনহলে নিজক কি বুলি নিজক নিজে দুখী বুলি ভাবে নেক্সট আছে ইন্ডাস্ট্রি ভার্সেস ইনফিরিয়রিটি তো ইয়াতে কৈছে আর বয়সটো আছে 6 to 12 ইয়াতে আছে in the stage 4 of Erikson psychosocial theory is 5 to 6 years কেতিয়াবা 6 হয় 6 to 12 years we are immersed in the world of education learning to read write and solve maths puzzle teacher play an important essential role in our continued growth within this stage at the same point peer groups and social interactions are increasingly relevant in the development of our social esteem and feeling of pride arises as successfully performed to complete tasks. Indeed, winning approval is motivating factor. We soon learn to associate it with displaying specific competency value by our peer adults. Over these years, demands on us increase considerably. It becomes essential for us to learn how to handle the many social and academic expectations. ইয়াৰ পৰা আমি এটো কথাই গম পালো যে এই ষ্টেজত কি হয় যেতিয়া মানে বয়সটো আমাৰ 6 পৰা 12 বছৰ লৈকে থাকে তেতিয়া শিশুবোৰৰ মাজত এই কনফিডেন্সটো আহে যেতিয়া এটা ভাল কাম কৰে তেতিয়া তেওঁক মোটিভেট কৰে সাপোজ ক্ৰিকেট ম্যাচ এটা হৈ আছে আৰু কি ক্ৰিকেট ম্যাচত কি কৰিলে এজন ভাল ৰান কৰি পেলাই এই নামৰ শিশুজনে কি কৰিলে খেলটো জিকাই দিলে লক টিমমেট বিলাকে তাক কংগ্ৰেছ কৰিলে টিমমেট বিলাকে তাক মোটিভেট কৰিলে তো এই ক্ষেত্ৰত কি হয় নিজক এইখিনি কথা ভাবে যে মই এই কামটো কৰিব পাৰো কিন্তু যেতিয়া মানে তোৰ পৰা যোনটো এক্সপেক্টেশন ৰাখিছিলে সেই এক্সপেক্টেশন মতে যদি কামটো নহয় তো নিজক কি বুলি ইনফিৰিয়ৰ মানে নিজৰ ওপৰত নিজৰ তেওঁৰ সন্দেহ আহে বা তেও এক্সপেক্ট মতে কাম কৰিব পাৰা নাই বুলি নিজক ভাবে যে মই জীৱনত হয়তো এই কামটো মানে এই ধৰণৰ কাম কৰিব নোৱাৰো কনফিডেন্সটো লো হৈ যায় নেক্সট আছে আইডেন্টিটি ভাৰ্সেস রোল কনফিউজন তো ইয়াতে হৈছে 12 to 20 years তো teenage years can be daunting both the adolescent and parents new opportunities experience changes to the body mind in the stage 5 are crucial to our sense who we are have a considerable learning on our adult years these formative years 12 to 18 provide a valuable and in-depth
ঠিক আছে exploration feeling belief goals values while searching our personal identity and sense the transition between childhood and adulthood is crucial we become increasingly independent and begin to consider careers family friends and at our places তো কৈছে এই স্টেজত কি হয় যেতিয়া বয়সটো 12 to 20 থাকে তেতিয়া কি হয় যে নিজৰ আইডেন্টিটি বিচৰাৰ চেষ্টা কৰে যে মই কোন মোৰ ৰোলটো কি মই কি কৰি আছো এইখিনি কথা তেওঁৰ মাজত থাকে ভাল কাম কৰিলে তাক সবে চিনিব পায় যদি হেনেকুৱা কাম নকৰে জন্তু মানে সোসাইটি তাৰ নামটো জানক তেতিয়া কনফিউজনত থাকে যে মই কি একো কৰিব নোৱাৰো নেকি বা মই কোন মই অকল পেৰেন্টছৰ নামেৰে কিউ জানিব পাৰো মানে নিজৰ আইডেন্টিটি বিচাৰিব চেষ্টা কৰে সেইকাৰণে কেৰিয়াৰ অপৰচুনিটিছতে তেও বেছিক ইন্টাৰেষ্ট হয় মানে বিজনেস মাইন্ডেড হৈ যায় তাৰ পিছত মানে চাকৰি হুনকালে লাগে এইবোৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় নেক্সট আছে intimacy versus isolation তো ইয়াতে কৈছে as young adult we are motivated to explore personal relationship and our desire to form intimate relationship তো এইখিনি কথা আপোনালোকে পঢ়ি লব ইয়াৰ কথাটো কৈছে যে যেতিয়া 20 পৰা 45 ইয়াৰ্স লৈকে হয় তেতিয়া কি হয় ৰিলেশনশিপত যাবলৈ মানে যোৱাৰ ইচ্ছা কৰে বা ৰিলেশনশিপত আহে যেতিয়া পিৰ গ্ৰুপৰ লগত ভাল এটা ৰিলেশন ক্ৰিয়েট হয় তেতিয়া তাক এই গ্ৰুপটোৰ লগত মিলিব পাৰে বা গ্ৰুপৰ পৰা শিকিব পাৰে কেতিয়া কি কথা ক'ব লাগে মানুহে তাক ভাল পোৱা আৰম্ভ কৰে বা যেতিয়া আনজনৰ লগত ভাল পোৱা হয় লাভ ৰিলেশন হয় এই লাভ ৰিলেশন ঠিক থাকিলে তাৰ ভিতৰত এটা সন্তুষ্টিৰ প্ৰাপ্তি হয় মানুহৰ লগত সমাজৰ লগত উঠা বহা কৰিব পাৰে কিন্তু যেতিয়া সবৰ পৰা ৰিজেক্ট হৈ যায় সাপোজ বন্ধু বান্ধৱ নাই কোনোবাৰ বিয়া পাতাৰ পিছত ডিভোৰ্সও হৈ গল তেতিয়া কি হয় এই মানুহজনে আইসোলেশনত গুচি যায় নেক্সট আছে জেনাৰেটিভিটি ভাৰ্সেস স্ট্যাগনেশন 45 to 65 ইয়ার্স তো ইয়াতে কৈছে এটো কি 7 স্টেজ আছে আৰু ইয়াতো আছে 40 to 65 বা 45 to 65 এটো কি মিডল অ্যাডাল্টহুড উই ডিসপ্লে আওয়ার নিডস অফ লংগেভিটি নো নেসেসারিলি ইন physical sense but the life continuation in our child and long term impact we have on others we aim to make our mark to the world nurture the things that will outlive us we may look for ways more productive and valuable to our society with an eye to bigger picture success is exemplified by the virtue of care the feeling of being useful in the life accomplished something and contributing to the society failure looks quite different we feel we have had little impact on the world তো এইখিনি কথা কৈছে যেতিয়া বয়সটো 45 to 65 মানে লাস্ট স্টেজ লৈকে আহে তেতিয়া কি কৰিলে এই সোসাইটিতে আহি এইখিনি চিন্তাধাৰা আছে কি এচিভ কৰিছে কি আকো ঘুৰাই দিব পাৰিছে ঘুৰাই দিয়াৰ অৰ্থটো হৈছে যে সাপোজ আমি হৰৰ পৰা শিকি পেলাই এজন টিচাৰ হৈছো এই টিচাৰ হোৱাৰ পিছত আমি যিখিনি জ্ঞান পালো সেই জ্ঞানখিনি আমি ছাত্ৰ ছাত্ৰীক দিব পাৰিছো নে নাই হেতু কথা হৈছে কোনোবাই যদি ডাঙৰ বিজনেসম্যান হৈছে বিজনেস কৰি পেলাই তাৰ যি সম্পত্তি কৰি সোসাইটিৰ কাৰণে কি কৰিব পাৰিছে এইখিনি কথা তেও ভাবে আৰু যেতিয়া জীৱনত একো কৰিব পৰা নাই তেতিয়া কি বুলি ভাবে নিজক আনপ্ৰডাক্টিভ বুলি ভাবে uninvolved বুলি ভাবে disconnected from the society পৰা বা সমাজৰ পৰা তে বহিষ্কাৰ নিজকে বহিষ্কাৰ কৰি লয় বুলি হেনেকুৱা ভাবি লয় আৰু লাষ্টত আছে ইন্টিগ্ৰিটি ভাৰ্সেস ডিসএপিয়াৰ এটো 65 and above ইয়াতে এটো ফাইনাল স্টেজ বুলি কৈছে আৰু ইয়াতে কৈছে দিস স্টেজ ইজ ওয়ান অফ দা ৰিফ্লেকশন মানে প্ৰতিছবি আমি অতীতত কি কৰিছো তাৰ প্ৰতিছবিটো ইয়াতে বুজাইছে যেতিয়া আমি এচিভ কৰো আমাৰ যোনটো গোল আছিল এটো আমি এচিভ কৰো স্লো ডাউন লেস প্ৰডাক্টিভ spend time of reviewing our accomplishment throughout the life success is the belief that we have achieved our goals and found happiness ঠিক আছে আমি যোনটো আমাৰ এম আছিল এটো এচিভ কৰিলে আমি কি নিজে সাকসেস হৈছো বুলি নিজে ভাবো আৰু যদি আমি একো কৰিব পৰা নাই আদাৰ এন্ড ফেইলিউৰ মে বি এক্সপেৰিয়েন্সড এজ এ ডিসএপিয়াৰ আৰু ইয়াতে ফেইলিউৰটো ডিসএপিয়াৰৰ লগত কম্পেয়াৰ কৰিছে যে আমি একো কৰিবই পৰা নাই এটো কাৰণে ৰিগ্ৰেটো ফিল কৰি থাকে আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে অলপ কথা বুজিব পাইছে যদি ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ